আমি এটা আপোনালোকক আজি এটা ৰাস্তা দেখুৱাম, এটা পথ দেখুৱাম। এই পথটো হ'ল দেৰগাঁও নেঘেৰিটিং চাৰিআলিৰ পৰা একেলেবৰা গাঁও বা নাহৰণিৰ সংযোগী পথ। এই পথটোৰ যি দুৰৱস্থা আজি আমি আপোনালোকক দেখুৱাম। এই পথটো নিৰ্মাণ কৰা মাত্ৰ 4 বছৰহে হৈছে। মাত্ৰ 4 বছৰৰ ভিতৰতে মোৰ সতীৰ্থ দেখুৱাব এই পথটোৰ অৱস্থাটো চাওক আপোনালোকে। ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত, এখন সন্মুখতে এখন বিদ্যালয় আছে। বিদ্যালয়ৰ সন্মুখতেই আপোনালোকে দেখা পাব, মোৰ সতীৰ্থ দেখুৱাব, বৃহৎ বৃহৎ গাঁত, পানীৰ ডুঙা এনেধৰণে ইয়াত জমা হৈ থাকে। এই পথটো বনোৱা মাত্ৰ 4 বছৰ হৈছিলে। গড়কাপ্তানি বিভাগৰ অধীনত প্ৰায় কোটি টকা ইয়াত ব্যয় কৰি এই ৰাস্তাটো বনোৱা হৈছিলে। কিন্তু যদিও 4 বছৰতে এই ৰাস্তাটো কিন্তু আজি এনেধৰণে এটা জৰাজীৰ্ণ অৱস্থাত আছে। ইয়াত স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, এই পথটো আপোনালোকৰ ঘৰৰ সন্মুখৰ পথ এটা, এইটো কেতিয়া নিৰ্মাণ কৰিছিলে আৰু নিৰ্মাণৰ পৰা আজি খুব কম সময়ৰ ভিতৰতে এই পথটো ভাঙি চিঙি শেষ হৈ গ'ল? 4 বছৰৰ আগৰ পৰা এনেকে শিল পেলাই আৰু বালি মাটি পেলাই অকমান ঠিক কৰি পেলাই কয় কি আৰু 2 দিনমানৰ পিছত আকৌ ৰাস্তা আহিব। তাৰপিছত এনেকে দুদিন থাকি এনেকে ৰাস্তাত গৈ পেলাই গোটেই গাঁত হৈ যায়। এতিয়া গোটেই ৰাস্তাত পানী ৰখি গৈছে আৰু স্কুললৈ আমাৰ ল'ৰা ছোৱালী আহিব লাগে। কেইবাখনো বিদ্যালয় আছে, আমি দেখা পাইছো। বিদ্যালয় আছে আৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ আহিবলৈ অসুবিধা হৈছে। ডাঙৰ বৰষুণ দিয়াৰ লগে লগে আমি ল'ৰা ছোৱালী উলিয়াই আনিব নোৱাৰো, পানী ৰখি যায় ৰাস্তাত, ডুঙা পানী। আৰু এতিয়া আমি এটাই কওঁ যে মৃদুল দত্ত ডাঙৰীয়া আমাৰ ৰাস্তাটো যাতে অতি সোনকালে আমাক ঠিক কৰি দিয়ে। আৰু এই পথটোৰ পৰা এইটো এটা সংযোগী পথ, নাহৰডঙাৰ ফালে যায় বুলি কৈছে। এই পথটোতো আমি দেখা পাইছো যে অৰ্ধনিৰ্মিত অৱস্থাত আছে, কি কব? এইটো এনেকেতো চলিয়ে আহিছে আজি ইমান বছৰে হৈ গ'ল। তেওঁলোকেতো আমাক আশা দিয়ে এবাৰ ঠিক হ'ব, কিন্তু কোনোবাৰ আজিলৈকে আমাক ঠিক কৰি নিদিলে। আৰু এতিয়া মই এইটোৱে অনুৰোধ কৰিছো আমাৰ ৰাস্তাটো যাতে ভাল কৰি দিয়ে। ল'ৰা ছোৱালীও স্কুললৈ যোৱা, এতিয়া হাইস্কুলতো পঢ়া ল'ৰা ছোৱালী আছে, যোৱা যাতে চবৰে সুবিধা হয়। গাড়ী চাড়ীও অহা যোৱা বহুত প্ৰব্লেম হৈ গৈছে। ৰাস্তাত গাড়ী এখন গ'লে ল'ৰা ছোৱালী পানীত গাঁত ছিটিকি পৰে। সেইখিনি যাতে অসুবিধাৰ পৰা আমি বঞ্চিত হওঁ, তাকে মই ডাঙৰীয়াক কৰিছো আৰু অনুৰোধ কৰিছো আমাৰ ৰাস্তাটো যাতে অতি সোনকালে ঠিক কৰি দিয়ে। হয়, ধন্যবাদ। আন এগৰাকী ব্যক্তি আছে, কি কব? এইটো মূল পথ, নেশ্যনেল হাইৱে নেঘেৰিটিং চাৰিআলিৰ পৰা একেলেবৰা গাঁৱে হওক বা নাহৰণি এটা মূল পথ, অতি ব্যস্ততাপূৰ্ণ পথ। এই পথৰ এই দুৰৱস্থা, কি কব? আজি আমি সৰুপে এইটো আছে এনেকে দেখি আহিছো। তো কাম কৰে তো থাকি যায়, অকল শিলগুটিটো পেলাই, বাকীটো নহয়। এতিয়া আজি 4-5 বছৰ আগত 4 বছৰ আগতে নিৰ্মাণ কৰা পথ এটা, কিন্তু মাজত ৰিপেয়াৰিং হৈছে নেকি? ৰিপেয়াৰিং নাই, অলপ কাম হয়, তাৰপিছত এনেকে পৰি থাকে। ঠিকাদাৰৰ সম্পূৰ্ণ পইচা মোকলাই দিয়া হ'ল নেকি? সেইটো কথা ইমানটো গম নাপাওঁ, কিন্তু 5 কোটি টকা নাহৰডুঙালৈকে আহিছে বুলি আমি এইটো নিশ্চিতভাৱে জানো। আৰু এইটো ইমান প্ৰয়োজনীয় আছে কেলে হয়, নাহৰডুঙালৈকে পেচেণ্ট অহা যোৱা কৰে। আৰু আপোনাৰ এইফালে যাবৰ কাৰণে আপোনাৰ বহুত কষ্ট হয়। বেমাৰী মানুহ এজন যেতিয়া নাহৰডুঙালৈকে এইটো ৰাস্তাত যাব, তাৰ স্বাস্থ্য আৰু বেছি বেয়াহে হয়। নাহৰডুঙা চিকিৎসালয় এতিয়া নাহৰণিৰ ফালৰ মানুহ যিখিনি আহে বা আমাৰ ওচৰৰ এলেকা যিখিনি মানুহ আছে, তো নাহৰডুঙালৈকে আমি এইটো ৰাস্তাতে ব্যৱহাৰ কৰে। বহুত জৰুৰী ৰাস্তা, কিন্তু আজি ইমান অতদিনে বনোৱা হোৱা নাই। এই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও? নাই উঠা। আৰু আমি মানে আশা বাদ দিছো, মানে তেনেকুৱা হৈ গৈছে। আজিৰ যুগত এটা ৰাস্তা ঠিকাদাৰে বনাইছিলে গম পাই নেকি? এইটো ইমান গম নাপাওঁ। আন এজন ব্যক্তি আছে, ধন্যবাদ। আন এজন ব্যক্তি আছে, আপুনি কি কব? নাজানো এইজন কোনজন ঠিকাদাৰে বনাইছে, কিন্তু আমাক আশাবাদী কৰি থৈ যায় যে এই কামটো চলাইছো, আমি এইবাৰ সম্পূৰ্ণ ঠিক কৰিম। আগত এখন আমাৰ চৰকাৰী মেডিকেল আছে, সেই মেডিকেলতো ধৰক আমাৰ অহা যোৱা ইয়াৰ পৰাই বেছিভাগ যোৱা অহা কৰে, কিন্তু বেমাৰী নিব কেনেকা? এইখিনিতো অকণমান ভালেই, তাৰ আগত গৈ পেলাই এই ডাঙৰ পাথৰ গাঁত কিমান চাব? গতিকে সেইখিনি যাতে ৰাইজক আমাৰ পূৰ্বৰ বিধায়ক যি আছিলে, আপোনালোকে অভাৱ অভিযোগ তেখেতক জনাইছিলে, কিন্তু এতিয়া যি নৱনিৰ্বাচিত বিধায়কজন আছে, তেখেতক কিবা কব নেকি? তেখেতক আমি কেইবাবাৰো আমি হেৰিও লিখি দিলো, তেখেতে এখন হেৰি লিখি দিব দিলে, আমি লিখিও দিলো। লিখাৰ স্বত্বতো তেখেতে আহি এদিন ইয়াত হেৰিও কৰি থৈ গ'ল, উদ্বোধন কৰি থৈ গ'ল যে এইবাৰ আলিটো হ'ব। কিন্তু সম্পূৰ্ণৰূপে হ'ব কি, গোটেই গাঁটা বেছিয়ে হ'ল। আৰু মাটিখিনি দিলে, পাথৰো পেলালে, পাথৰ কিছুমান উঠাই লৈ গ'ল। এই পৰা মাটি সেই তেনেকে দম দেখিছে আপোনালোকে, চাইডে মাটি লাগিয়ে আছে। গতিকে সেই তেনেকা হেৰি আমি আশাবাদী যাতে এইবাৰ আমাৰ হেৰি মহোদয়ে হয়, এনেধৰণে ইয়াৰ স্থানীয় লোকৰ অভিযোগ আপোনালোকে দেখিলে যে এই পথ যিটো নাহৰডুঙাৰ দিশে গৈছে, মোক সতীৰ্থ দেখুৱালে আপোনালোকক। এই পথটো কিন্তু অৰ্ধনিৰ্মিত অৱস্থাতে আছে।